নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু সুৰক্ষিত হৈ আছা মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক মই ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ যি চাহিদা সেই চাহিদাৰ ওপৰত তোমালোকক মই পঢ়াই আহি আছোঁ একেৰাহে কেইবাটাও ক্লাছ মোৰ হৈ গ'ল আৰু লাষ্ট ক্লাছত মই তোমালোকৰ লগত ডিসকাস কৰিছিলোঁ আমাৰ যি বজাৰ চাহিদা আছিল সেই বজাৰ চাহিদাৰ বিভিন্নখিনি যিখিনি উপাদান আছিলে বা যাক আমি ডিটাৰমিনেন্ট বুলি কওঁ সেই ডিটাৰমিনেন্টখিনিৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰিলোঁ আৰু তাৰ পৰা আমি এটো গম পালো যে যিখিনি ব্যক্তিগত চাহিদাৰ যিখিনি ডিটাৰমিনেন্ট হয় সেই ডিটাৰমিনেন্টখিনিৰ লগতে আৰু আমাৰ কিছুমান যেনেকৈ আছিলে আমাৰ সাইজ এণ্ড কম্পজিশ্যন অফ পপুলেশ্যন ঠিক তেনেদৰে সিজন এণ্ড ৱেডাৰ আৰু লাষ্টটো আমাৰ আছিলে যিটো ডিষ্ট্ৰিবিউশ্যন অফ ইনকাম অৰ্থাৎ আয়ৰ সমবিতৰণ হৈছেনে বা সমান বিতৰণ যদি নাই হোৱা তেতিয়া আমাৰ এই বজাৰ চাহিদাৰ ওপৰত কিদৰে প্ৰভাৱিত কৰে বা কিদৰে প্ৰভাৱ পেলায় সেইসমূহৰ ওপৰত আমি ভালদৰে আলোচনা কৰিছিলোঁ যোৱা ক্লাছত গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ লাষ্ট ক্লাছটো মিছ কৰিছা বা চোৱা নাই তেওঁলোকে সেই ক্লাছটো চালে এই ভিডিঅ'টোৰ পৰা কি হ'ব উপকৃত হ'ব পাৰিবা এতিয়া আজি আমি অতি গুৰুত্বপূৰ্ণ এটা কনসেপ্ট আমি পঢ়িবলৈ যাম যাক আমি কোৱা হয় চাহিদা ফলন ডিমান্ড ফাংচন অতিকে গুৰুত্বপূৰ্ণ কাৰণ ডিমান্ড ফাংচনৰ পৰাই চাহিদা মানে ফলনৰ পৰাই ডিমান্ড শিডিউল আমি কি পাওঁ মানে চাহিদাৰ তালিকাখন আমি বনাব পাৰোঁ আৰু সেই চাহিদা তালিকাখনক যেতিয়া আমি গ্ৰাফিক্যালি প্ৰেজেন্ট কৰোঁ বা ৰৈখিক আকাৰত যেতিয়া উপস্থাপন কৰিম তেতিয়া আমি যিডাল ৰেখা পাম সেই ৰেখাডালক চাহিদা ৰেখা বুলি কোৱা হয় অৰ্থাৎ আমি সিৰিয়েলি পঢ়ি গৈ আছো প্ৰথমতে আমি ডিমান্ড কাক বোলে পঢ়িলোঁ চাহিদা কাক বোলে আমি গম পোৱাৰ পিছত পঢ়িলোঁ যে ব্যক্তিগত চাহিদা কি বজাৰ চাহিদা কি ব্যক্তিগত চাহিদাৰ কি কি ফেক্টৰে মানে ইনফ্লুয়েন্স কৰে বা কি কি ডিটাৰমিনেন্ট আছে যাৰ ওপৰত ব্যক্তিগত চাহিদা নিৰ্ভৰ হৈ আছে সেইখিনিৰ ওপৰত আমি পঢ়িলোঁ বজাৰ চাহিদাৰো ঠিক তেনেদৰে আমি পঢ়িলোঁ এতিয়া আমি পঢ়িম ফলন চাহিদাৰ ফলন আৰু এই চাহিদাৰ ফলন আমি পঢ়াৰ পিছত আমি পাম চাহিদাৰ যিখন তালিকা ডিমান্ড শিডিউল বুলি যাক কওঁ আৰু সেই ডিমান্ড শিডিউলখনৰ জৰিয়তে আমি পাম চাহিদাৰ ৰেখা ঠিক আছে এতিয়া কথাটো হৈছে চাহিদা ফলন মানে কি বা ডিমান্ড ফাংচন মানে কি গতিকে ডিমান্ড মানে কি আমি গম পাইছো কিন্তু ফাংচন শব্দটোৱে কি বুজাই আছে ফাংচন মানে এখন বিহু ফাংচনৰ কথা কৈছে নে এনেকুৱা আমাৰ প্ৰগ্ৰাম বিলাকৰ কথা কৈ আছে স্পেলিংটো একেই ফাংচনৰ কিন্তু অসমীয়াৰ আমাৰ কথাটো কি হৈছে অসমীয়া টাৰ্মটো আমি ফলন বুলি কৈছো গতিকে নিশ্চয় বেলেগ হ'ব ইংৰাজীত যদিও স্পেলিঙৰ পৰা ধৰি প্ৰনাউন্সৰ পৰা ধৰি ৱৰ্ডটো একেই ফাংচন কিন্তু আমাৰ জেনেৰেলি যিটো টাৰ্মত আমি ফাংচন শব্দটো ব্যৱহাৰ কৰোঁ নিশ্চয়কৈ সেই টাৰ্মটোত ইকনমিক্সত ব্যৱহাৰ কৰা নাই আমি সেইটো জ্ঞাত আৰু অসমীয়াত যিটো টাৰ্ম হৈছে ফলন তে ফাৰ্ষ্ট আমি বুজো ফাংচন শব্দটোৱে ইকনমিক্সত কি বুজায় ফলন শব্দটোৱেনো কি বুজায় তে ছাত্ৰ ছাত্ৰীসকল তেনেই সহজ যেতিয়াই তোমালোকে এই ফাংচন ৱৰ্ডটো দেখিবা বা ফলন ৱৰ্ডটো দেখিবা তেতিয়াই বুজিবা যে ই কোনোবা দুটা চলকৰ মাজত বা কেইবাটাও চলকৰ মাজত কি বুজাই আছে সম্পৰ্ক বুজাই আছে আমি সিম্পলি যদি ক'বলৈ যাওঁ ফাংচনে কি বুজায় ৰিলেশ্যনটো বুজায় সম্পৰ্ক দুটা চলক বা দুটা ভেৰিয়েবল যাক আমি ভেৰিয়েবলটো অসমীয়াত চলক বুলি কোৱা হয় এই চলকৰ মাজত বা দুটা ভেৰিয়েবলৰ মাজত বা দুটা বা তাতোধিকো হ'ব পাৰে যেটো সম্পৰ্ক বুলি কোৱা হয় নিশ্চয়কৈ সম্পৰ্ক অকল এটাৰ লগত কেতিয়াও সম্পৰ্ক নহয় আমি যদি এটো জেনেৰেলাইজ কৰি দিওঁ তেতিয়া আমাৰ সম্পৰ্কবিলাক আমি যেতিয়া চাবলৈ যাওঁ তেতিয়া আমি কি হয় দুজন ব্যক্তি লাগে বা 3-4 জন মান ব্যক্তি লাগিব যে মই অমুকৰ লগত অমুক ধৰণে মানে মোৰ ভন্টি হয় বা মোৰ দাদা হয় আমি সম্পৰ্ক তেনেকুৱা হয় হয়নে ঠিক তেনেদৰে আমাৰ ইকনমিক্সটো যিমানবোৰ ভেৰিয়েবল আছে সেই ভেৰিয়েবলৰ মাজত যিটো সম্পৰ্ক থাকে সেই সম্পৰ্কটোক আমি ইকনমিক ল্যাঙ্গুৱেজত বুলি ক'লে আমি কি ক'ব পাৰো ফলন বুলি কওঁ
ঠিক আছে তে ফাংশনে কি বুজায় তোমালকে যেতিয়া ইকোনমিক্সত ফাংশন শব্দটো দেখিবা তেতিয়া গম পাবা যে ই কোনোবা দুটা ভেৰিয়েবলৰ মাজত কি বুজাই আছে সম্পৰ্ক বুজাই আছে তে আমি সম্পৰ্কৰ বিষয়ে পঢ়িম কিন্তু কিহৰ সম্পৰ্ক চাহিদাৰ সম্পৰ্ক চাহিদা কাৰ লগত সম্পৰ্ক থাকিব এতিয়া সেইখিনিৰ বিষয়ে আমি পঢ়িম গতিকে চাহিদাৰ যি ফলন চাহিদাৰ ফলনে কি বুজাব আমি নামটোৰ পৰাই লিখিবলৈ চেষ্টা কৰিম নামটোৰ পৰাই অৰ্থটো বুজি আমি লিখিবলৈ চেষ্টা কৰিম যে চাহিদাৰ ফলনে সম্পৰ্ক বুজাই আছে এটা নেক্সট কোৱেশ্চনটো এৰাইজ হয় কাৰ মাজত সম্পৰ্ক এটা চাহিদা ফলনে এটা সম্পৰ্ক বুজাই আছে কাৰ মাজত সম্পৰ্ক হ'ব তে চাহিদানো কাৰ লগত জড়িত হৈ আছে যদি হি ব্যক্তিগত চাহিদা হয় তেতিয়া আমি জানো হি কাৰ লগত ডিপেন্ড হৈ থাকিব হি নিজৰ দৰৰ লগত ডিপেন্ড হৈ থাকিব হি ৰিলেটেড গুডছৰ দৰৰ ওপৰত নিৰ্ভৰ হৈ থাকিব হি ব্যক্তিজনৰ আয়ৰ ওপৰত নিৰ্ভৰ হৈ থাকিব হি ব্যক্তিজনৰ ৰুচি আৰু অগ্ৰাধিকাৰৰ লগতে ভৱিষ্যতে দৰ সলনি হোৱাৰ প্ৰত্যাশাটো কি হৈ থাকে নিৰ্ভৰ হৈ থাকে অৰ্থাৎ এই যিখিনি আমি ডিটাৰমিনেন্ট পালো হে ডিটাৰমিনেন্টৰ লগত চাহিদাৰ সম্পৰ্কটোকে চাহিদা ফলনে বুজায় একদম সহজ কথাত ক'বলৈ গ'লে বা আৰু যদি মই সহজ কৰি দিও তে আদাৰ থিংস ৰিমেইনিং কনস্ট্যান্ট বা আমি আদাৰ ভেৰিয়েবল বিলাক যিখিনি আমি আদাৰ পাইছিলো ৰিলেটেড গুডছৰ প্ৰাইস হওক বা উপভোক্তাৰ আয় হওক বা টেষ্ট এণ্ড প্ৰিফাৰেন্স আৰু যেটো এক্সপেক্টেশন অফ ফিউচাৰ চেঞ্জ ইন প্ৰাইস হওক হেখিনি যদি আমি কোনো সলনি হোৱা নাই বুলি ধৰি লওঁ তেতিয়া চাহিদা ফলনে কাৰ মাজত সম্পৰ্ক দেখায় হি দ্ৰব্যৰ দৰ আৰু চাহিদাৰ পৰিমাণৰ মাজত থকা সম্পৰ্কটোক প্ৰতিফলিত কৰে বুজি পাইছানে তেনেই সিম্পল চাহিদা ফলনে কি বুজায় চাহিদা ফলনে দুটা চলকৰ মাজত থকা সম্পৰ্ক বোলে ইয়াক আমি এনেকৈ লিখিব পাৰো যে ডিমান্ড ফাংচন shows the relationship between quantity demanded for a particular commodity and the factors influencing it ইয়াত মই ধুনীয়াকৈ লিখি থৈছো যে ই কি ডিমান্ড ফাংচনে কি দেখুৱায় যে হি দেখুৱায় ৰিলেশনশিপ কাৰ মাজত ৰিলেশনশিপ দেখায় between quantity demanded for a particular commodity এটা নিৰ্দিষ্ট সামগ্ৰী বা এটা নিৰ্দিষ্ট দ্ৰব্যৰ আমি যিটো পৰিমাণ আমি কি কৰিম চাহিদা কৰিম তাৰ লগত কাৰ সম্পৰ্ক দেখায় সেই দ্ৰব্যৰ পৰিমাণখিনি ক্ৰয় কৰোতে যিখিনি উপাদানে কি কৰিছিলে ইনফ্লুয়েন্স কৰিছিলে প্ৰভাৱিত কৰিছিলে বা প্ৰভাৱ পেলাইছিলে সেই উপাদানৰ লগত কোয়ান্টিটি ডিমান্ডৰ মাজত থকা সম্পৰ্কটোক চাহিদা ফলনে দেখুৱায় গতিকে ছাত্ৰ ছাত্ৰীসকল চাহিদা ফলন অতি সহজ এটি কনসেপ্ট ফলনে বুজায় সম্পৰ্ক ফাংচনে বুজায় সম্পৰ্ক দুটা চলকৰ কেতিয়াবাটো এক নম্বৰ কোৱেশ্চন আহে what do you mean by function অসমীয়াত খুদে ফলন কাক বোলে তে ফলনে কি বুজায় ফলনে দুটা চলকৰ মাজত থকা সম্পৰ্কক বুজায় চাহিদা ফলনে কি বুজায় চাহিদা ফলনে এটা নিৰ্দিষ্ট দ্ৰব্যৰ নিৰ্দিষ্ট চাহিদাৰ পৰিমাণ আৰু সেই চাহিদা পৰিমাণ ক্ৰয় কৰাৰ ক্ষেত্ৰত যিখিনি উপাদানে প্ৰভাৱিত কৰে হিহত দুটাৰ মাজত থকা সম্পৰ্কক প্ৰতিফলিত কৰে আৰু এতিয়া কথাটো হ'ল যেহেতু আমি চাহিদাৰ ক্ষেত্ৰত ব্যক্তিগত চাহিদাও পাইছিলো আৰু বজাৰ চাহিদাও পাইছিলো গতিকে আমি ইয়াত কি পাম ব্যক্তিগত চাহিদাৰ ফলনো পাম আৰু বজাৰ চাহিদাৰ ফলনো পাম তোমালকে কোনো কিতাপত পাব পাৰা চাহিদা ফলনে দ্ৰব্যৰ দৰ আৰু চাহিদাৰ মাজত থকা সম্পৰ্কক দেখুৱাই বুলি এটো ভুল নহয় কিন্তু আমি এটা সেন্টেন্সত কৈ দিব নোৱাৰো যে চাহিদা ফলনে যদি আমি ব্যক্তিগত চাহিদা বজাৰ চাহিদা কোনো ধৰণৰ নাম মেনশন কৰা নাই সিম্পলি খুদিছে চাহিদা ফলন কাক বোলে তে আমি ডাইৰেক্টলি এটো লিখি দিব নোৱাৰো যে চাহিদা ফলনে দ্ৰব্যৰ দৰ আৰু
তাৰ পৰিমাণৰ মাজত থকা চাহিদাৰ পৰিমাণৰ মাজত থকা সম্পৰ্কক প্ৰতিফলিত কৰে কাৰণ এইটোৱে কাৰণ আমাৰ বাকি কিছুমানো ফেক্টৰ থাকে যিয়ে চাহিদাক ইনফ্লুৱেঞ্চ কৰে গতিকে আমি হেতু মেনশন কৰিব লাগিব আমি এটো মেনশন কৰিব লাগিব যে দ্ৰব্যৰ পৰিমাণ আৰু সেই সকলোবোৰ উপাদান যিয়ে দ্ৰব্যৰ চাহিদাৰ ওপৰত প্ৰভাৱ পেলায় হিহতৰ মাজৰ সম্পৰ্কটো প্ৰতিফলিত কৰে এতিয়া যদি আমি পাৰ্টিকুলাৰলি লিখিব বিচাৰো যে দ্ৰব্যৰ দৰ আৰু চাহিদাৰ মাজত থকা সম্পৰ্ক বুলি তেতিয়া আমি লিখি দিব লাগিব যে আদাৰ থিংস ৰিমেইনিং কনস্ট্যান্ট যে বাকিখিনি যিখিনি ফ্যাক্টৰস আছিল হেখিনি যেতিয়া কোনো সলনি হোৱা নাই বুলি আমি ধৰো তেতিয়া চাহিদা ফলনে দ্ৰব্যৰ দৰ আৰু চাহিদাৰ মাজত থকা সম্পৰ্কক দেখুৱাই বুলি বুজি পাইছা আৰু এতিয়া আমি চাহিদা ফলন বুজি ফলন কি বুলি কলে বুজি পালো চাহিদা ফলন মানে কি ডিটাৰমিনেন্ট খিনি আৰু প্লাস চাহিদাৰ পৰিমাণ হিহতৰ মাজত থকা সম্পৰ্কটোক দেখায় এতিয়া আমি চাম ব্যক্তিগত চাহিদা ফলনে কি দেখায় আৰু বজাৰ চাহিদা ফলন দুটা একেবাৰে সহজ ব্যক্তিগত চাহিদা ফলনৰ ক্ষেত্ৰত আমি দেখিছিলো কিছুমান উপাদান যিখিনি ডিটাৰমিনেন্টে ব্যক্তিগত চাহিদাক ইনফ্লুৱেঞ্চ কৰে গতিকে সেইখিনি উপাদানৰ লগত চাহিদাৰ পৰিমাণৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটোকে কি বুলি কোৱা হয় ইন্ডিভিজুৱেল ডিমান্ড ফাংচন বা ব্যক্তিগত চাহিদা ফলন তো ইয়াক আমি এনেকে দেখাব পাৰো তোমালোকে ইকুৱেশনটো দেখিছা dx তো সাফিক্স x হয় x টো মানে d ৰ তলত থাকে তো x টো ইয়াত বেলেগ একো নহয় মই x টো দ্ৰব্য বুলি ধৰি লৈছো দ্ৰব্যটোৰ নাম x আপেল হ'ব পাৰে বা বানানা হ'ব পাৰে বা যিকোনো এটা দ্ৰব্য হ'ব পাৰে যাৰ নাম মই x বুলি ধৰি লৈছো তে dx মানে ডিমান্ড ফৰ x অৰ্থাৎ x দ্ৰব্যৰ প্ৰতি চাহিদাৰ পৰিমাণ ইজুকেল অৰ্থাৎ এটো কাৰ ওপৰত নিৰ্ভৰ হৈ আছে যেহেতু এটো ব্যক্তিগত চাহিদা তে এই যে তোমালকে স্মল f এটো কেতিয়াও ভুলটো ক্যাপিটেল f লিখি নি দিবা ইয়াক সদায় আমি স্মল f এ লিখো আৰু তোমালকে ইয়াত মই dx বুলি দিয়া আছে d দিয়া আছে কিছুমান কিতাপত তোমালকে q পাব পাৰা একো ডাঙৰ কথা নহয় q এ বুজাব কোয়ান্টিটি ডিমান্ডেড ইয়াত ডাইৰেক্টলি ডিমান্ড ফৰ x দ্ৰব্য হৈছে আৰু যদি q লেখা তেতিয়া হ'ব কোয়ান্টিটি ডিমান্ডেড ফৰ x গতিকে তোমালকে dx বুলিও পাব পাৰা আৰু q শব্দটো তোমালকে পাব পাৰা এটো একো ডিফাৰেন্স নহয় একেই হ'ব আৰু x ৰ জায়গাত বিভিন্ন ধৰণৰ পাব পাৰা a পাব পাৰা b পাব পাৰা এটো মই কলুৱে যে x টো কি হয় দ্ৰব্যটোৰ নাম ইজুকেল অৰ্থাৎ এই যে চাহিদা x দ্ৰব্যৰ প্ৰতি যেটো চাহিদাৰ পৰিমাণ হেতু কিহৰ ওপৰত নিৰ্ভৰ হৈ আছে ইজুকেল স্মল f টো বুজাই আছে ফাংচন ফলন স্মল f ফাংচন বুজাইছে সম্পৰ্কটো বুজাইছে কাৰ লগত সম্পৰ্ক আছে আমি আগতেই পঢ়ি আহিছো যে ব্যক্তিগত চাহিদা ফলনৰ আমি পাঁচটা কি পাইছো ডিটাৰমিনেন্ট পাইছিলো ইয়াত px প্ৰথমটো ডিটাৰমিনেন্ট px মানে x দ্ৰব্যৰ প্ৰাইস অফ x গুড তাৰ পিছত pr r মানে ৰিলেটেড গুডছৰ p মানে প্ৰাইস ৰিলেটেড গুডছৰ প্ৰাইস y মানে ইনকাম অফ দা কনজিউমাৰ উপভোক্তাৰ আয় t মানে হৈছে টেষ্ট এণ্ড ৰুচি ওকে এণ্ড e মানে হৈছে এক্সপেক্টেশন অফ ফিউচাৰ চেঞ্জ ইন প্ৰাইস অৰ্থাৎ এই পাঁচটা ডিটাৰমিনেন্টৰে মই এটো শৰ্ট ফৰ্ম লৈছো তোমালকে এটো বেলেগ কেও লব পাৰা কোনো কথা নাই খালি মই ৰিলেটেড কৰি পালাই মনত ৰাখিবলৈ সহজ কৰাকে মই এই পাঁচটা ডিটাৰমিনেন্ট এনেকে লৈছো গতিকে এটো কেনেকে পঢ়িম এই ইকুৱেশনটো আমি কেনেকে পঢ়িম ইকুৱেশনটো আমি এনেকে পঢ়িম যে ডিমান্ড ফৰ x is the a equal চিনটোক আমি কওঁ is the okay demand for x is the function of px pr y t e তো আমি এটো কেনেকে পঢ়িম এটো ডিমান্ড ফাংশন হয় এটো ইন্ডিভিজুয়াল ডিমান্ড ফাংশন হয় আৰু ইয়াক আমি এনেকে পঢ়িম ডিমান্ড ফৰ x is the function of px pr y t and e বুজি পাইছা গতিকে এটো হৈছে ডিমান্ড ফাংশন কিহৰ ডিমান্ড ফাংশন ব্যক্তিগত
আৰু যেহেতু ব্যক্তিগত চাহিদাক আমি পাঁচটা ডিটাৰমিনেন্টে ইনফ্লুয়েন্স কৰে বুলি কৈছিলো হেকাৰণে আমি পাঁচটা ডিটাৰমিনেন্টক কি কৰিছো ইয়াত মেনশন কৰিছো আৰু হেকাৰণে আমি ব্যক্তিগত চাহিদা ফলনক এনেকে লিখো যে ইন্ডিভিজুৱেল ডিমান্ড ফাংচন ৰেফাৰ্স টু দা ফাংচনেল ৰিলেশনশিপ বিটুইন ইন্ডিভিজুৱেল ডিমান্ড এণ্ড দা ফ্যাক্টৰস এফেক্টিং ইন্ডিভিজুৱেল ডিমান্ড আৰু যিখিনি ফ্যাক্টৰসে ইন্ডিভিজুৱেল ডিমান্ডক এফেক্ট কৰে গুটেখিনি হে ফ্যাক্টৰখিনিৰ লগত ইন্ডিভিজুৱেল ডিমান্ড ব্যক্তিগত চাহিদাৰ পৰিমাণৰ মাজৰ যেটো সম্পৰ্ক হে সম্পৰ্কটো ব্যক্তিগত চাহিদা ফলনে দেখুৱায় এটা ছাত্ৰ-ছাত্ৰী সকল আমাৰ যেটো এই ইকুৱেশনটো তোমালকে দেখিলা এটো আমি নৰমালি আমি এটো ইউজ কৰো আৰু লগতে তোমালকে এই ইকুৱেশনটো দেখিবলৈ পোৱা যে dx f of px সাধাৰণতে আমি এটোৱে ব্যৱহাৰ কৰো হাই সেকেন্ডাৰী ষ্টুডেন্ট খিনি কাৰণে যেতি আমি চাহিদাৰ ফলন বুলি কোৱা হয় চাহিদাৰ ফলন বুলিলে কাক বুলে বা যেতে ডিমান্ড ফাংচন বুলি কলে আমি সিম্পলি কওঁ যে চাহিদাৰ ফলনে চাহিদা দ্ৰব্যৰ চাহিদা আৰু দ্ৰব্যৰ দৰৰ মাজত থকা সম্পৰ্কক দেখুৱায় কিন্তু ইয়াত এটা কথা থাকিব আদাৰ থিংস ৰিমেইনিং কনস্ট্যান্ট মই ইয়াত লিখি দিছো আদাৰ থিংস ৰিমেইনিং কনস্ট্যান্ট অৰ্থাৎ এই বাকি পাঁচটা যে আছিলে তাৰে চাৰিটা আমি কনস্ট্যান্ট বুলি ধৰি লম ৰিলেটেড গুডছৰ পৰা ইনকাম টু তাৰপিছত টেষ্ট টু আৰু আমাৰ যেটো এক্সপেক্টেশন হেকেটাৰ কোনো যেতিয়া হলনি নহয় তেতিয়া চাহিদাৰ ফলনে কাৰ মাজত সম্পৰ্ক দেখাব ডিমান্ড ফৰ x ইজ দা ফাংচন অফ প্ৰাইস অফ x অৰ্থাৎ x দ্ৰব্যৰ চাহিদাৰ পৰিমাণ কিহৰ ওপৰত নিৰ্ভৰ হৈ থাকিব x দ্ৰব্যৰ নিজৰ দৰৰ ওপৰত আৰু এই সম্পৰ্কটো কি সম্পৰ্ক হ'ব এই সম্পৰ্কটো হ'ব নেগেটিভ ৰিলেশনশিপ এই ৰিলেশনশিপটো আমি কি পাম ঋণাত্মক এটা সম্পৰ্ক পাম অৰ্থাৎ যেতিয়া দ্ৰব্যটোৰ দৰ বাঢ়ি যাব তেতিয়া দ্ৰব্যটোৰ চাহিদাৰ পৰিমাণ হ্ৰাস পাব আৰু দ্ৰব্যটোৰ দৰ যেতিয়া হ্ৰাস পাব তেতিয়া চাহিদাৰ পৰিমাণ বৃদ্ধি পাব যেতিয়া আদাৰ থিংস ৰিমেইনিং কনস্ট্যান্ট বা অন্যান্য সকলো অপৰিৱৰ্তিত অৱস্থাত আছে বুলি ধৰি আমি চাহিদাৰ ফলনটো যেতে লিখিবলৈ যাম তেতিয়া আমি তাক পাম যে ডিমান্ড ফৰ x অৰ্থাৎ x দ্ৰব্যৰ দৰ x দ্ৰব্যৰ চাহিদাৰ পৰিমাণ ইজ দি ফাংচন অফ ই কাৰ ফলন হ'ব সেই দ্ৰব্যটো নিজৰ দৰৰ ফলন হ'ব আৰু এই ফলনটো আমি বা এই সম্পৰ্কটো আমি কি সম্পৰ্ক পাম ইয়াক আমি এটা ঋণাত্মক সম্পৰ্ক পাম এটা আমি নেগেটিভ ৰিলেশনশিপ পাম যিয়ে বুজাব যে দ্ৰব্যৰ দৰৰ আৰু দ্ৰব্যটোৰ চাহিদাৰ মাজত অপোজিট ৰিলেশনশিপ আছে বুলি ঠিক আছে এতিয়া আমি চাও মার্কেট ডিমান্ড ফাংশনটো কি একেবাৰে সহজ যিদৰে ব্যক্তিগত চাহিদাৰ ফলনৰ ক্ষেত্ৰত আমি দেখিছিলো যিমানখিনি ডিটাৰমিনেন্টে ব্যক্তিগত চাহিদাক ইনফ্লুয়েন্স কৰে হে গুটেখিনি ডিমান্ডৰ চাহিদাৰ যিখিনি আমাৰ ডিটাৰমিনেন্ট হে ডিটাৰমিনেন্টৰ লগত ব্যক্তিগত চাহিদাৰ পৰিমাণৰ মাজৰ সম্পৰ্কটো আছিল ব্যক্তিগত চাহিদাৰ ফলন ঠিক তেনেদৰে বজাৰ ডিমান্ড ফাংশনৰ ক্ষেত্ৰত বজাৰ চাহিদাৰ ফলনৰ ক্ষেত্ৰত আমি দেখিম যিখিনি ডিটাৰমিনেন্টে বজাৰ চাহিদাক ইনফ্লুয়েন্স কৰে সেইখিনি ডিটাৰমিনেন্টৰ লগত বজাৰ চাহিদাৰ মাজৰ সম্পৰ্কটো বজাৰ চাহিদা ফলনে দেখুৱায় অৰ্থাৎ ইয়াত লেখা আছে যে market demand function refers to the functional relationship between market demand and the factors affecting market demand আৰু সেই হিচাপে আমি ইকুৱেশনটো কি পাও অলপ বেছি ডিটাৰমিনেন্ট অৰ্থাৎ অলৰেডি পাঁচটা ডিটাৰমিনেন্টটো আমাৰ সোমাবই আৰু তাৰ বাহিৰেও আমি যেহেতু গম পাইছিলো যে মার্কেট ডিমান্ডৰ ডিটাৰমিনেন্ট 8টা আছিল গতিকে আমি ডিমান্ড ফাংচনটো সেই 8টা ডিটাৰমিনেন্ট আমি সোমাব লাগিব সো ইয়াত আমি কি পালো যে ডিমান্ড ফৰ x ইজ দি ফাংচন অফ px pr y t f ইয়াত f বুলি দিয়া হল অৰ্থাৎ ফিউচাৰ যেটো প্ৰাইস ই বুলিও দিব পৰা যায় po বুজাই আছে সাইজ এন্ড কম্পোজিশন অফ পপুলেশন s এ বুজাই আছে যেটো সিজন এন্ড ওয়েদাৰ আৰু d এ বুজাই আছে ডিস্ট্ৰিবিউশন অফ ইনকাম অৰ্থাৎ এই বজাৰ চাহিদা ফলনে কি দেখাইছে যিখিনি
ডিটাৰমিনেণ্টে যিখিনি উপাদানে বজাৰ চাহিদাক প্ৰভাৱিত কৰে সেই উপাদানখিনিৰ লগত বজাৰ চাহিদাৰ পৰিমাণৰ মাজত থকা সম্পৰ্কটোক বজাৰ চাহিদা ফলনে দেখুৱায় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িলো ফলন কাক বোলে ফলনে বুজায় সম্পৰ্ক ঠিক তেনেদৰে পঢ়িলো আমি চাহিদাৰ ফলনেনো কি বুজায় চাহিদাৰ ফলনে একে আশাহত ক'বলৈ গ'লে ই চাহিদাৰ পৰিমাণ আৰু চাহিদাক প্ৰভাৱিত কৰা উপাদানসমূহৰ মাজৰ সম্পৰ্কক দেখায় আৰু এই ক্ষেত্ৰত আমি পালো দুটা ব্যক্তিগত চাহিদাৰ ফলন আৰু বজাৰ চাহিদা ফলন আৰু ব্যক্তিগত চাহিদাৰ ফলনৰ ক্ষেত্ৰত আমি এটা সিম্পল ইকুৱেশ্যনো পাইছিলো যেটো নেকি আদাৰ থিংস ৰিমেইনিং কনষ্টেন্ট বুলি ধৰিলে ব্যক্তিগত চাহিদা ফলনে কি দেখাব ব্যক্তিজনৰ এটা নিৰ্দিষ্ট দ্ৰব্যৰ প্ৰতি থকা চাহিদাৰ পৰিমাণ আৰু সেই দ্ৰব্যটোৰ দৰৰ মাজত থকা সম্পৰ্কক দেখুৱাব আৰু ইয়াৰ বাহিৰে আমি যদি বৰ্ডভাৱে ক'বলৈ যাওঁ তেতিয়া আমি ক'ব লাগিব যে ব্যক্তিগত চাহিদাৰ ফলনে ব্যক্তিগত চাহিদাক প্ৰভাৱিত কৰা সকলোবোৰ উপাদানৰ লগত সেই ব্যক্তিগত চাহিদাৰ পৰিমাণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰে ঠিক তেনেদৰে বজাৰ চাহিদা ফলনেও বজাৰ চাহিদাক প্ৰভাৱিত কৰা সকলোবোৰ উপাদানৰ লগত বজাৰ চাহিদা মাজত থকা সম্পৰ্কক প্ৰতিফলিত কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি অতিকে গুৰুত্বপূৰ্ণ কনসেপ্ট এটা পঢ়িলো আৰু ইয়াৰ পিছৰ ক্লাছটোত মই তোমালোকক অংক পঢ়াম বজাৰ চাহিদাৰ কিছুমান অংক আছে ফলনৰ লগত জড়িত অংক আছে আমি সেইখিনি পঢ়িম গতিকে এই ক্লাছটো অতি গুৰুত্বপূৰ্ণ তোমালোকে বাৰে বাৰে ভিডিঅটো চাবা যাতে কনসেপ্টটো ক্লিয়াৰ হয় আৰু যদি তাৰ পিছতো হোৱা নাই মোক টেক্সট কৰিবা ইনবক্স কৰিবা মই তোমালোকৰ প্ৰতিটো মেছেজৰ ৰিপ্লাই দিবলৈ বাধ্য আৰু সেই হিচাপে মই ভিডিঅসমূহ মানে বনাই যাম তো ভিডিঅসমূহ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু মোক জনাই থাকিবা নুবুজা বস্তুবিলাক ঠিক আছে ধন্যবাদ